হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আমৰ আচাৰ। প্ৰথমে মই আমখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া আমটো ফালি লৈ গুটিটো উলিয়াই এটা জোখত মই আমখিনি কাটি লৈ নিমখ সানি দুদিন এটা বৈয়ামত ভৰাই থ'ম। আৰু এয়া দুদিনৰ পাছত মই আমখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ, অকণমান পানী দি ধুই লৈছোঁ আৰু এতিয়া তাতে হালধি সানি ধুনীয়াকৈ মই 2 দিন বা 3 দিন ৰ'দত দিম। আৰু এতিয়া মই আচাৰত যি মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা, ধনিয়া, কালজিৰা, চফ গুটি, সৰিয়হ কেইটামান, মেথি গুটি মই ধুনীয়াকৈ কেৰাহীত ভাজি লৈ মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এফালে কেৰাহীখন পাতি ল'লোঁ আৰু তেলখিনি গৰম কৰি ল'লোঁ। আৰু তেলখিনি যেতিয়া ঠাণ্ডা হৈছে তেতিয়া মই মছলাখিনি আৰু কাশ্মীৰ পাউডাৰ, লাল মিৰ্চ পাউডাৰ দিছোঁ কালাৰটো ভাল আহিবৰ বাবে, অকণমান জ্বলা হ'বৰ বাবে। জলকীয়া মই পাছত ব্যৱহাৰ কৰিম, এতিয়া মই ইয়াত জ্বলা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই ধুনীয়াকৈ তেলত মছলাখিনি আমখিনি গোটেইখিনি মিলাই লৈ ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই এটা বৈয়ামত ভৰাম আৰু সদায় ৰ'দত দি থ'ম। আৰু আমৰ আচাৰ ৰেডি হৈ গ'ল। আজি যদি মোৰ ভিডিঅ'টো সকলোৱে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ বাই।